কি নাম আপোনাৰ? কি নাম আপোনাৰ? আপোনাৰ নাম কি? আমাৰ নাম উত্তম গোস্বামী। কিমান দিনৰ পৰাই চুৰি বস্তু ক্ৰয় কৰি আছে? যোৱা নাই, প্ৰথমবাৰ লৈছোঁ। প্ৰথমবাৰ? শিৱসাগৰৰ চুৰি সোণ মৰাণত উদ্ধাৰ। মৰাণত গ্ৰেপ্তাৰ জুৱেলাৰী স্বত্বাধিকাৰী। শিৱসাগৰৰ বেতবাৰীত সংঘটিত হোৱা এক চুৰিকাণ্ডৰ সৈতে জড়িত 3টা চোৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে মৰাণত চলোৱা এক অভিযানত উদ্ধাৰ হৈছে চুৰি হোৱা সোণৰ গহনা। এই ঘটনাত জড়িত থকাৰ অভিযোগত মৰাণৰ এখন আগশাৰী জুৱেলাৰী স্বত্বাধিকাৰীৰ লগতে এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় জিলাৰ মৰাণত শিৱসাগৰ সদৰ আৰক্ষী এক সফল অভিযান। শিৱসাগৰৰ বেতবাৰী অঞ্চলত সংঘটিত হোৱা এক সোণ চুৰিকাণ্ডৰ তদন্তত নামি আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল 3টাকৈ চোৰক। দ্বিতীয় চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত শিৱসাগৰ সদৰ আৰক্ষী এটা দল উপস্থিত হয়হি মৰাণত। মৰাণ আৰক্ষীৰ সহযোগত আৰক্ষী দলটোৱে থানাৰ সন্মুখতে থকা লক্ষ্মী নাৰায়ণ জুৱেলাৰীত এক তালাচী অভিযান চলায়। আৰক্ষীৰ এই অভিযানত পোহৰলৈ আহে যে চোৰৰ দলটোৱে চুৰি কৰা এটা সোণৰ চেইন, এটা আঙুঠি আৰু এযোৰ কাণফুলি 1,18,000 টকাত উক্ত দোকানখনত বিক্ৰী কৰিছিল। তালাচীৰ সময়ত আৰক্ষীয়ে দোকানখনৰ পৰা কিছু পৰিমাণৰ গহনাৰ লগতে গলাই দিয়া অৱস্থাত 12.81 গ্ৰাম সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চুৰি সোণ ক্ৰয় কৰাৰ গুৰুত্বৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে লক্ষ্মী নাৰায়ণ জুৱেলাৰী স্বত্বাধিকাৰী উত্তম গোহাঁই আৰু তেওঁৰ কৰ্মচাৰী তথা সম্পৰ্কত খুলখালিয়েক সুমনক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ধৃত দুয়োজনকে অধিক জেৰা আৰু আইনী প্ৰক্ৰিয়াৰ বাবে শিৱসাগৰ সদৰ থানালৈ লৈ যোৱা হৈছে। মানে কোনোবা চোৰ এজনক পুলিচে লৈ আনিলে, আনি পিনে এই সোণৰ দোকানটোত লৈ আহিলে, আহি পিনে সুধিছে যে কোনে চোৰ সেই সোণৰ বস্তু কিবা বিকিছে নেকি? তাৰপাছততো কিবা সোণৰ বস্তু বিকিবি, তাৰপৰা কিনিলে বুলি ক'লে, আধাৰ কাৰ্ড দিলে, কি দিলে নাজানো মই। মোক পুলিচে আহি পিনে সুধিলে যে ইয়াত চহী কৰি দিয়ক, এওঁলোকে এনেকৈ কিনিছিলে, তো মই চহী কৰি দিলোঁ আৰু। এই দোকানৰ মালিক আৰু খোলালিকক কিবা এৰেষ্ট কৰিছিল? অঁ, দুইজনক এৰেষ্ট লৈ গৈছে। ক'ৰ আৰক্ষী আছিল? শিৱসাগৰ সদৰৰ। কোনখিনি উদ্ধাৰ হৈছে? সোণ পাইছে। কি নাম এই দোকানৰ মালিক আৰু খোলালি? মালিকৰ নাম উত্তম গোস্বামী আৰু সুমন বুলি কয়। আমি জানিব পৰা মতে যোৱা 23 তাৰিখে মে' মাহৰ আপোনাৰ শিৱসাগৰ সদৰ থানাত এটি সোণ চুৰি গোচৰ ৰুজু হৈ আছিলে আৰু সেই অক্ৰান্তত 3জন গোট শিৱসাগৰ সদৰ থানাই গ্ৰেপ্তাৰ কৰি আজি মৰাণ থানালৈ লৈ আহে। মৰাণ থানা সহযোগ আৰু মৰাণ নগৰ বিডিবি সহযোগত আজি লক্ষ্মীনাৰায়ণ জুৱেলাৰী তেখেতলোকে অভিযান চলায়। এই যিখিনি সোণ তেখেতৰ এই চোৰে লগত লৈ আহি তেখেতৰ লগত ক্ৰেতা আৰু বিক্ৰেতাৰ এখন কাগজ পায়। কাগজ পোৱাৰ লগে লগে সোণখিনি গলাই দিয়ে। সোণখনিৰ পৰিমাণ আছিলে 12.81 গ্ৰাম আৰু আমি জনাত এই লক্ষ্মীনাৰায়ণ জুৱেলাৰী স্বত্বাধিকাৰী তেখেতকো শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়। তেখেতৰ নামটো গৌতম গোস্বামী বুলি আমি জানিব পাৰিছোঁ। লগতে তেখেতৰ খোলালিয়েক এজনকো গ্ৰেপ্তাৰ কৰে। খোলালিজন দোকানত কি কৰিছিলে? খোলালিজনে দোকানত তেখেতৰ লগতে সোণৰ ব্যৱসায়তে জড়িত আছিলে।